কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন ইয়াত চেণ্ট্ৰেল কমিটি কাৰ্যালয়টো মই প্ৰতিশ্ৰুতি দিছোঁ যোৱাবাৰ মিৰ্জেংক্ৰ সভাপতি থাকোঁতে এতিয়া কনফাৰেঞ্চত মই প্ৰতিশ্ৰুতি দিছোঁ ইয়াত যে এটা ভাল কাৰ্যালয় ইয়াত স্থায়ী কাৰ্যালয় পাৰ্মানেণ্ট কাৰ্যালয় বনাই দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। সেই প্ৰতিশ্ৰুতিৰ মতে আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পুঁজিৰ পৰা আজি আমি ইয়াত আধাৰ স্থাপন কৰা হৈছে আৰু ভূমি পূজন কৰা হৈছে। গতিকে সেই আঁচনিটো সেই কাৰ্যালয়টো 4 মাহ 5 মাহ ফেব্ৰুৱাৰী মাহতে এইটো উদ্বোধন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। ৰাভা দিৱসৰ বিষয়ে অকণমান কৈ দিব। টাৰ্ণাছত যে আপুনি ৰাভা দিৱসত গৈছিলে তেতিয়া টাৰ্ণাছত আজি আপোনালোকে জানে যে বিষ্ণু ৰাভা কলাগুৰি বিষ্ণু ৰাভাক আপোনালোকে জানে এইটো ইণ্ডিয়ান পিপুল থিয়েটাৰ এছ'চিয়েশ্যনৰ লগতে শিকোৱা মানুহ আৰু মাল্টি টেলেণ্টছত থকা মানুহ এইটো। তেখেতে যিবিলাকৰ কালচাৰ অসমত যিমানখিনি কালচাৰৰ লগত জড়িত আছে আৰু তেখেতে অকল ৰাজনীতিও খেলিছে। তেখেত তেজপুৰৰ পৰা প্ৰথম হাৰিছে, পিছত ইণ্ডিপেণ্ডেণ্ট হৈ তেখেত MLA হৈছে। তেখেতৰ অৱদান বহুত আছে। তেজপুৰ বিশ্ববিদ্যালয় তেখেতৰ মাতৃয়ে অৱদান কৰাইছে আৰু তেখেতে আপোনালোকে জানে বিষ্ণু ৰাভাক কলাগুৰু তেখেতে একদম যিটো নেকি আগতে যিটো নেকি তেখেতৰ ৰিভলিউচনেৰী লিডাৰো আছে, সংগ্ৰামী নেতাও আছে। গতিকে মই তাত গৈছিলোঁ আৰু তেখেতে আজি মৃত্যু দিৱস মই তাত উদ্বোধন হিচাপে মই চিফ গেষ্ট হিচাপে তাৰ কাৰণে মই হ'ব।